প্ৰায় 250 বিভিন্ন অনুষ্ঠান আৰু 500টা পৰিয়ালে আজি মিছন বসুন্ধৰাৰ যোগেদি মাটিৰ পট্টন পাবলৈকে সক্ষম হ'ল। সকলোৱে একেমুখে স্বীকাৰ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে যে বহুত এটা ডাঙৰ কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5 বছৰত লাগি লাগি কৰিলে। কেইবা লাখো পৰিয়ালক মাটিৰ পট্টা দিলে। চৰকাৰী অনুষ্ঠানবিলাকে আগতে কেতিয়াও মাটিৰ পট্টা পোৱাই নাছিলে। এইটো লৈ পেলাই বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছিল, বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল। তাৰ পৰা বহুখিনি এতিয়া এই অসুবিধাৰ পৰা ৰাইজ মুক্ত হ'ল। আৰু আজিও মই সুধিছোঁ, আজিৰ পৰা 3 বছৰমানৰ আগতেও মই জাগিৰোডত এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়াও কৈছিলে, আজিও কৈছিলে যে মানুহে বছৰ বছৰ ধৰি নিজৰ মাটিত ঘৰ বনাব পৰা নাই, চৰকাৰী মাটিত থাকিব লগা হৈছিল। সেই কথাটো মানুহৰ কাৰণে অত্যন্ত দুখৰ কথা আছিলে, খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত দুখৰ কথা আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত, বিশেষ উদ্যোগত অসমত লাখ লাখ মানুহে মাটিৰ পট্টা পাবলৈকে সক্ষম হ'ল আৰু নিজৰ সন্মান, নিজৰ গৌৰৱ মানুহে পাবলৈকে, ঘূৰাই পাবলৈকে সক্ষম হ'ল।